মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈকে মই দীপশিখা বাইদেৱে পুৱাৰ সম্ভাষণ জনালোঁ। আজি আমি নৱম শ্ৰেণীৰ 5 নম্বৰ পাঠটো লৈছোঁ। 5 নম্বৰ পাঠটো শিৰোনামা হৈছে আপ ভলে তো জগ ভলা, অৰ্থাৎ অসমীয়া দেখাৰ কথা আছে নহয়, আপোন ভালেই জগত ভাল। ঠিক তেনেকুৱা ধৰণেৰে পাঠটোৰ শিৰোনামা দিছে। পাঠটোৰ লেখকজনৰ নাম হৈছে শ্ৰীমান নাৰায়ণ। প্ৰথমতে পাঠটোত লিখিছে যে প্ৰস্তুত পাঠ अत्यंत भाव गंभीर तथा हृदय स्पर्शी है। इस पाठ में जीवन जीने की एक दृष्टि दी गई है। लेखक ने विभिन्न दृष्टांतों, प्रसंगों और उदाहरणों द्वारा यह बताने का प्रयत्न किया है कि यदि मनुष्य स्वयं भला है तो उससे सारा संसार भलाई दिखाई देता है। भोला होने से आशय है सदैव दूसरों की अच्छाइयों को देखना, अपने अवगुणों पर भी ध्यान देना और हर परिस्थिति में खुश रहना, अपने निंदक का भी एहसासमंद होना और प्रत्येक व्यक्ति के साथ प्रेम और नम्रतापूर्ण व्यवहार करना। पाठটোৰ আৰম্ভণিতে লেখকে ক'ব খুজিছে যে এই পাঠটো অত্যন্ত ভাৱগধুৰ আৰু হৃদয়স্পৰ্শী। জীৱনটোত মানুহে জীয়াই থাকিবলৈ হ'লে কেনেকৈ মানুহে দৃষ্টি দিব লাগে বা নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগে সেয়াই এই পাঠটোত উপস্থাপন কৰিব বিচাৰিছে। যদি আমি নিজকে সকলোবোৰ আমি ভাল বুলি ভাবি লওঁ তেতিয়া আমাৰ ভাল লাগিব, আৰু আমি যেতিয়া চাৰিওফালে বেয়াই দেখিবলৈ যাওঁ তেতিয়া আমাৰ আমি সদায় বেয়াটোৱে দেখি পাম আৰু আমি কেতিয়াও সুখী নহ'ম। গতিকে যিকোনো পৰিস্থিতিতে আমি কি কৰিব লাগে, আনৰ বেয়া গুণবিলাক গাই নাথাকি ভাল কথাবোৰ আলোচনা কৰি ভাল ধৰণে জীৱনটো অনুভৱ কৰিবলৈ, জীৱনটো উপলব্ধি কৰিবলৈ আমি যত্ন কৰিব লাগে। মই লেচনটোত তোমালোকক দুটা পাৰ্টত পঢ়াব পাৰিম, কাৰণ ইয়াত বেছি দীঘলীয়া হ'লে পাঠটো যথেষ্ট দীঘলীয়া হ'লে ইয়াত দিবলৈ অসুবিধা হ'ব। एक विशाल कांच के महल में न जाने किधर से भटका हुआ कुत्ता घुस गया। हजारों कांचों के टुकड़ों में अपनी शक्ल देखकर चौंका। उसने जिधर नजर डाली उधर ही हजारों कुत्ते दिखाई दिए। वो समझा कि ये सब उस पर टूट पड़ेंगे और उससे मार डालेंगे। अपने शान दिखाने के लिए वो भौंकने लगा। उससे सभी कुत्ते भौंकते हुए दिखाई पड़े। उसके आवाज़ की ही प्रतिध्वनि उसने कानों में जोर जोर से आती। उसका दिल धड़कने लगा और वो और जोर से भौंका। सब कुत्ते भी अधिक जोर से भौंकने दिखाई दिए। आखिर वो उन कुत्तों पर झपटा, वे भी उस पर झपटे। बेचारा जोर जोर से उछला, कुत्ता भौंका और चिल्लाया। अंत में गश खाकर गिर के पड़ा। প্ৰথমতে এটা কুকুৰৰ উদাহৰণেৰে পাঠটো আৰম্ভ কৰিছে। কি কৈছে, এটা বিশাল কাঁচ কে মেহেল মানে এটা চিচাৰ ঘৰ, বিশাল চিচাৰ ঘৰ, চাৰিওফালে ভিতৰখনত চিচাৰে
আৱৰি থকা আৰু তাতে এটা ক'ৰবাত ঘূৰি ফুৰা কুকুৰ আহি সোমালহি। আৰু চিচাৰত যে আমি মানুহে জানো যে আইনাখনত বা চিচাৰখনত আমাৰ নিজৰ প্ৰতিবিম্বটোৱে বা আমাৰ চেহেৰাটোৱে তাত প্ৰতিবিম্ব হয়, কিন্তু কুকুৰেতো নাজানে। তেতিয়া সি চাৰিওফালে যেতিয়া গ্লাছৰ ঘৰটোত সোমাই গ'ল, যেনিয়ে চাইছে সি কুকুৰেই দেখা পাইছে, গতিকে সি মানে ভয়তে কি কৰিলে, ভুকিবলৈ ধৰিলে। সি যিমানেই ভুকিছে তাৰ বিপৰীতে তাৰ প্ৰতিবিম্বটোৱেও সিমানেই ভুকিছে। তাৰ গ্লাছখনত তাৰ পৰা যিটো ছায়া আছে সেই ছায়াটোৱে তাক সমানেই ভুকিছে। সি ভাবিছে সেইবিলাক সকলোবিলাক তাৰ শত্ৰু আৰু তাক দেখি ভুকিছে। সি ভয়তে আৰু বেছি ভুকিবলৈ ধৰিছে আৰু সি সেই কুকুৰখিনিৰ ওপৰত, সি যে তাত গ্লাছত দেখা কুকুৰখিনিৰ ওপৰত সি জঁপিয়াই পৰিছে। আৰু জঁপিয়াওঁতে সি এটা সময়ত দুৰ্বল হৈ গ'ল আৰু সি পৰি গ'ল। कुछ देर बाद उसी महल में एक दूसरा कुत्ता आया। उसके भी हजारों कुत्ते दिखाई दिए। वो डरा नहीं, प्यार से उसने अपने दुम हिलाई, सभी कुत्तों को दुम हिलाती दिखाई दी। वो खूब खुश हुआ और कुत्तों की ओर अपनी पूंछ हिलाता बढ़ा। सभी कुत्ते उसकी ओर दुम हिलाते बढ़े। वह प्रसन्नता से उछला कुत्ता अपनी ही साया से खेला, खुश हुआ और फिर पूंछ हिलाता बाहर चला गया। সেইখিনি সময়তে আৰু এটা কুকুৰ আহিল। সেই ঘৰটোত সোমাল, সেই কাঁচৰ ঘৰটোত সোমাল আৰু সোমাই সি দেখিছে চাৰিওফালে হাজাৰ বিজাৰ কুকুৰ। তাৰ দৰে কুকুৰখিনি দেখি তাৰ মনটো ফূৰ্তি লাগি গ'ল আৰু ফূৰ্তি লাগি সি কি কৰিছে, কুকুৰে ফূৰ্তি লাগিলে নেজডাল, তাৰ ফূৰ্তিটো কেনেকৈ প্ৰকাশ কৰে, নেজডাল ধুনীয়াকৈ জোকাৰে। আৰু সি যেতিয়া তাৰ নেজডাল জোকাৰিছে, তাততো হাজাৰ হাজাৰ কুকুৰ দেখিছে। হাজাৰ হাজাৰ কুকুৰবিলাকেও তাৰ প্ৰতিবিম্বটোৱে তাত নেজডাল হিলাইছে বা লৰাইছে, ফূৰ্তি কৰিছে। সেই বস্তুটো কুকুৰটোৱে জনা নাই যে তাৰেই প্ৰতিছায়া, কিন্তু সি ভাবিছে সেইবিলাক তাৰ লগৰে আৰু কুকুৰ, আৰু এই কুকুৰবিলাকে ইমান ফূৰ্তি কৰিছে তাকে দেখি তাৰ খুব মনটো ভাল লাগিছে আৰু সি সুখেৰে খুব মনত আনন্দ অনুভৱ কৰিছে আৰু কি কৰিছে, সেই প্ৰতিবিম্বৰ লগত, প্ৰতিছায়াৰ লগত তেওঁ খেলিছে আৰু সুখী হৈছে। আৰু সুখৰ আনন্দত কি কৰিছে, নেজডাল বেছিকৈ জোকাৰিছে আৰু সুখী মনেৰে তাৰ পৰা ওলাই গৈছে। এই উদাহৰণটো কিয় দিলে, जब मैं अपनी एक मित्र को हमेशा परेशान, नाराज और चिड़चिड़ाते देखता हूँ, तब इसी किस्से का स्मरण हो आता है। লেখকৰ এজন বন্ধু আছে। সেই বন্ধুজনক যেতিয়া তেওঁ অনবৰতে পৰেশান, মানে তেওঁ অশান্তি, মনত সদায় অশান্তিত ভুগি থকা দেখে আৰু খং উঠে, তেওঁ খঙাল ধৰণৰ হৈ থাকে। সেই মূৰ্তিটো দেখি, তেওঁৰ সেই অৱস্থাটো দেখি লেখকৰ এই কুকুৰৰ কাহিনীটোলৈ মনত পৰে। मैं उनकी मिसाल भुगने वाले कुत्ते से नहीं देना चाहता। কিন্তু লেখকে ইয়াকো কৈছে যে তেখেতৰ সেই কাণ্ড কাৰখানাখিনিৰ লগত মই খুব যে ভুকি নিজকে উত্তেজিত কৰি তুলিলে, সেই কুকুৰটোৰ সৈতে মই তুলনা কৰিব বিচৰা নাই। यह तो बड़ी अशिष्टता होगी, पर इस कहानी से वे चाहे तो कुछ सबक जरूर सीख सकते हैं। কিন্তু তেওঁ এই দুটা কুকুৰৰ উদাহৰণেৰে নিশ্চয় কিবা এটা শিকিব পাৰে। তেখেতে এটা কাল্পনিক চৰিত্ৰৰ দ্বাৰা এটা কাহিনী আমাক দিছে আৰু এই কাহিনীটোৰ যোগেদি কি ক'ব খুজিছে যে মানুহ ধৈৰ্য আৰু শান্তিৰে সকলো চিন্তা কৰিলে,
সকলো সমস্যাৰে সমাধান হয়। আৰু সদায় আমি কি কৰিব লাগে, ভাল কথাবিলাকেই আলোচনা কৰিব লাগে, ভাল চিন্তা কৰিব লাগে, আনৰ দুখ খুচৰি থাকিব নালাগে। তেতিয়াহে আমি সদায় সুখী হ'ব পাৰিম। মই আজি পাঠটো ইমানতে সামৰিছোঁ আৰু ইয়াৰ দ্বিতীয়টো খণ্ড মই তোমালোকলৈ পুনৰবাৰ আগবঢ়াম। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।